নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কিবাটা গুৰুত্বপূৰ্ণ খবৰ আজি 9 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ 20খনকৈ গাড়ী লৈ এবাৰ আপৰ মন্ত্ৰীৰ ঘৰত চলিছে অভিযান আপৰ মন্ত্ৰীৰ ঘৰত উপস্থিত হৈছে ইডি গ্ৰেপ্তাৰ হ'ব পাৰে কেবাজনো আপৰ মন্ত্ৰী এই মুহূৰ্তত এটা বিগ পলিটিক্যাল ডাঙৰ খবৰ পঞ্জাবৰ কেবিনেট মন্ত্ৰী সঞ্জীৱ আৰোৰাৰ বাসগৃহত ইডিৰ অভিযান 20খনকৈ গাড়ী লৈ উপস্থিত হৈছে ইডিৰ বৃহৎ দল এই মুহূৰ্তত ডাঙৰ খবৰ পুৱাই ইডিৰ বিষয়াই আৰম্ভ কৰিছে অভিযান ইডিক উভতি ধৰিছে আপৰ সাংসদ সঞ্জয় সিঙে ইডিক বিজেপিৰ সুপাৰী কিলাৰ আখ্যা সঞ্জয়ৰ বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ইডিৰ অভিযান সন্দৰ্ভত ক্ষন্তেক পাছতে সংবাদমেল দিব পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে মিছা অভিযোগেৰে ইডিৰ অভিযান চলোৱাৰ অভিযোগ সিঙৰ ভগৱন্ত মান চৰকাৰৰ আৰম্ভ হৈছে নেকি বিপৰ্যয় গ্ৰেপ্তাৰ হ'ব পাৰে পঞ্জাবৰ কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰী পঞ্জাবৰ কেবিনেট মন্ত্ৰী সঞ্জীৱ আৰোৰাৰ বাসগৃহত ইডিয়ে চলাইছে অভিযান আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ বংগত আৰম্ভ হৈছে বিজেপিৰ যুগ মমতা বেনাৰ্জী কুফৰাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হল শুভেন্দু অধিকাৰী এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ বংগৰ প্ৰথমজন বিজেপিৰ মুখ্যমন্ত্ৰী হৈছে শুভেন্দু অধিকাৰী 207খন আসন লাভ কৰি বিজেপিয়ে গঠন কৰিছে চৰকাৰ পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে আজি শুভেন্দু অধিকাৰীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ বংগত আৰম্ভ হৈছে বিজেপি যুগ পৰৱৰ্তী খবৰ বংগলৈ 2700 কোটি মুকলি কৰিছে চৰকাৰে চৰকাৰ গঠনৰ পাছতে কেন্দ্ৰৰ বৃহৎ ঘোষণা এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো চৰকাৰ গঠনৰ পাছতে পশ্চিমবংগলৈ আহিছে ভাল খবৰ চৰকাৰ গঠনৰ পাছতে পশ্চিমবংগলৈ ভাল খবৰ আহি পৰিছে বংগলৈ 2700 কোটি পুঁজি মুকলি কৰিছে কেন্দ্ৰই বিজেপি চৰকাৰ শপত গ্ৰহণৰ পাছতে কেন্দ্ৰৰ বৃহৎ পদক্ষেপ জল জীৱন মিছনৰ বাকি টকা 2700 কোটি টকা মুকলিৰ ঘোষণা ব্ৰেকিং নিউজ এই মুহূৰ্তত আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণৰো প্ৰস্তুতি চলোৱা হৈছে চৰকাৰ গঠনৰ পাছতে পশ্চিমবংগলৈ আহিছে ভাল খবৰ পৰৱৰ্তী হৈছে আজি এআইডি প্ৰধান বদৰুদ্দিন আজমলে কৈছে বেছি শয়তানি কৰিলে এনেকুৱা এটা ফু দিম দেশত থকা মুস্কিল হৈ যাব বিদেশলৈ পলাব লাগিব আজি মন্তব্য এইদৰে আওপকীয়াকৈ এইদৰে মন্তব্য কৰিছে কাক টাৰ্গেট কৰি এইদৰে ফু দিয়াৰ কথা কৈছে নৱনিৰ্বাচিত বিধায়ক বদৰুদ্দিন আজমলে আন এটা খবৰ হৈছে অসমত আজি এক ভয়ংকৰ দুৰ্ঘটনা পথৰ পৰা 200 ফুট তলত বাগৰি পৰিছে এখন ই ৰিক্সা ৰাজ্যত জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ পৰা বাগৰি 200 ফুট তললৈ বাগৰি পৰিছে ই ৰিক্সা আৰু তাৰ পাছতে চৌদিশে হাহাকাৰ ট্ৰাকৰ খুন্দাত বাগৰি পৰিছে ই ৰিক্সা 200 ফুট তলত বাগৰি পৰাৰ খবৰ আহি পৰিছে বুঢ়াপাহাৰ বাগানৰ কৃষ্ণগড়সহ বাগৰিছে ই ৰিক্সা ই ৰিক্সাৰ চালকজনে জপিয়াই প্ৰাণ ৰক্ষা কৰিছে বুলি জানিব পৰা গৈছে অৰ্থাৎ ডাঙৰ খবৰ কোঠৰীৰ পৰা জখলাবন্ধালৈ গৈ আছিল ই ৰিক্সাখন কোঠৰীৰ পৰা জখলাবন্ধালৈ গৈ থকা অৱস্থাতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰোহীজনক সংকটজনক অৱস্থাত ভৰ্তি কৰিছে হস্পিটাললৈ কলিয়াবৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত জোকাৰি যোৱা আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াবৰ বুঢ়াপাহাৰত পৰৱৰ্তী খবৰটো হৈছে অহা 15 মেৰ পূৰ্বে বৃদ্ধি পাব পেট্ৰল ডিজেলৰ মূল্য এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো দেশত হুৰাহুৰে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য দেশবাসীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ অহা 15 মেত পূৰ্বে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য ভাৰতত প্ৰতি মাহত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ইন্ধন কোম্পানী ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম হৰমুজ প্ৰণালীত নিষেধাজ্ঞা জাৰিৰ পাছতে খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে ব্ৰেকিং নিউজৰ মুহূৰ্তত
পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আছিল $70 যুদ্ধৰ প্ৰভাৱ পৰি একেকোবে প্ৰতি বেৰেলৰ দাম বৃদ্ধি পাই $126 বৃদ্ধি পাইছে বিশ্বৰ ভিন্ন ৰাষ্ট্ৰত দাম বৃদ্ধিৰ পাছতো ভাৰতত হোৱা নাছিল মূল্য বৃদ্ধি প্ৰতিদিনে প্ৰায় 1000 কোটিৰ ক্ষতিৰ সন্মুখীন পেট্ৰল ডিজেলৰ কোম্পানী এই কাৰণতে এসপ্তাহৰ ভিতৰতে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য সবাতোকৈ ডাঙৰ খবৰ সূত্ৰ অনুসৰি 15 মেৰ পূৰ্বে সলনি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য ইন্ধন কোম্পানীয়ে প্ৰতি মাহে 30,000 কোটিৰ ক্ষতিৰ সন্মুখীনৰ তথ্য প্ৰকাশ কৰিছে দেশত হুৰাহুৰে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য পৰৱৰ্তী খবৰটো হৈছে হঠাৎ আকাশত দেখা গৈছে উজ্জ্বল পোহৰ এইদৰে উজ্জ্বল পোহৰ দেখিবলৈ পোৱা গৈছে আকাশত হঠাৎ এয়া কি পৃথিৱীৰ কাষলৈ কোনো অজানা বস্তু অহাৰ সন্দেহ কৰিছে কাংকই এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ বাংলাদেশৰ আকাশৰ পৰা দৃশ্যমান হৈছে এই পোহৰ ভাৰতৰ উৰিষ্যা পশ্চিমবংগৰ পৰাও দৃশ্যমান হৈছে দৃশ্য বে অফ বেংগলত ভাৰতে মিছাইল পৰীক্ষণৰ দাবী কৰিছে একাংশই এতিয়াও আনুষ্ঠানিকভাৱে ভাৰতৰ তৰফৰ পৰা জনোৱা নাই কোনো তথ্য এনে পোহৰ লং ৰেঞ্জ বেলিষ্টিক মিছাইল লঞ্চ কৰিলেহে দেখা যায় বুলি অনুমান কৰা হৈছে কোনো নতুন শক্তি ভাৰতে লাভ কৰিছে নেকি কোনো অজান বস্তু পৃথিৱী অভিমুখে অহাৰ দাবী কৰিছে একাংশই এইটো অগ্নি 4 মিছাইলৰ পৰীক্ষণ আছিল নেকি আকাশত হঠাৎ দেখা গৈছে দৃশ্য পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব আজমলে শিক্ষাৰ্থীৰ পঢ়া শুনাৰ ললে সম্পূৰ্ণ দায়িত্ব এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৌদিন আজমলে এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব বদৌদিন আজমলে সমগ্ৰ অসমতেই উচ্ছেদ বন্ধৰ দাবী বদৌদিন আজমলৰ এটা গুৰুত্বপূৰ্ণ খবৰ ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ পৰীক্ষাৰ্থীৰ সম্পূৰ্ণ দায়িত্ব ল'লে উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৌদিন আজমল এই মুহূৰ্তত এটা ভাল খবৰ অসমত এইবাৰ উচ্ছেদ হলে জীয়াই থকা মুস্কিল কৰিব ভূমাৰী সকলোকে শেষ কৰাৰ হুংকাৰ দিছে বদৌদিন আজমলে চৰকাৰ গঠনৰ পূৰ্বে উচ্ছেদৰ চৰম বিৰোধিতা কৰিছে বদৌদিন আজমলে উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৌদিন আজমলে পৰৱৰ্তী খবৰ 13 মেৰ পৰা হ'ব অসমত উচ্ছেদ বংগত উপস্থিত হৈ এই সক্ৰিয় দিছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আটাইতকৈ জৰুৰী খবৰ পশ্চিমবংগত উপস্থিত হৈ এই সক্ৰিয় হিমন্ত বিশ্ব শৰ্মাৰ অহা 13 মেৰ পৰা উচ্ছেদ আৰম্ভ হ'ব বংগৰ পৰাই উচ্ছেদিত সক্ৰিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰেকিং নিউজ এই মুহূৰ্তত 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপি আৰম্ভ কৰিব উচ্ছেদ চৰকাৰ গঠন কৰি পশ্চিমবংগতো চলিব একশন এই মুহূৰ্তত বিগ ব্ৰেকিং সমান্তৰালকৈ অসমতো একশন চলিব বাংলাদেশীৰ বিৰুদ্ধে বংগৰ সীমান্ত সিল কৰা হ'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ সীমান্তত প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠিওৱাৰ হুংকাৰ দিয়া হৈছে 12 তাৰিখে চৰকাৰ গঠন কৰিয়েই একশন আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান চৰকাৰ গঠন কৰিয়েই শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিমবংগত উপস্থিত হৈয়ে এইদৰে সক্ৰিয় দিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে এনডিএ চৰকাৰ আহিলেই সংখ্যালঘুৱে পাব ভূমিপট্টা এটা বিগ ব্ৰেকিং ডাঙৰ খবৰে মুহূৰ্তত জনাইছো অসমত এনডিএ চৰকাৰ গঠন হলেই মুছলমানলৈ আহিব ভাল খবৰ এনডিএ চৰকাৰে মুছলমানকো দিব ভূমিপট্টা ব্ৰেকিং নিউজ এই মুহূৰ্তত সকলোৱে লাভ কৰিব ভূমিপট্টা 2003 10 ফেব্ৰুৱাৰীৰ চুক্তি লৈ যিসকল বিটিচিত আছে সকলোৱে পাব ভূমি
সংখ্যালঘু লোককো দিয়া হব ভূমির অধিকার। এই মুহূর্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, সংখ্যালঘু লোককো দিয়া হব ভূমিৰ অধিকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰিছে যে বিটিচিত উচ্ছেদ নহয় বুলি পূৰ্বে ঘোষণা কৰিছিল হাগ্ৰামাই। অসমত এনডিএ চৰকাৰ গঠন হলে মুছলমানলৈ আহিব ভাল খবৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। আপোনাৰ অঞ্চলতো ভূমিকম্পই জোকাৰি গৈছেনে? কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত জনাওক। কিয়নো ৰাজ্যত পুনৰ ভূমিকম্পই জোকাৰি গৈছে, ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ অনুভূত হৈছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, নামনি অসমৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। ধুবুৰী, গোলকগঞ্জ, তামাৰহাট, পাগলাহাটত ভূমিকম্পৰ কম্পন অনুভূত হৈছে। আপোনাৰ অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভূত হৈছেনে? কমেণ্ট ছেকশ্যন খোলা আছে, কমেণ্ট কৰক। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4। 4.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ কোকৰাঝাৰৰ চাপটগ্ৰাম বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ভাৰত, বাংলাদেশ, ভূটানৰ বিস্তীৰ্ণ অঞ্চলত জোকাৰি গৈছে ভূমিকম্পই। ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰৰ গৌৰীসাগৰত এক নৃশংস কাণ্ড সংঘটিত হৈছে। ঘপিয়াই পিছল দাস নামৰ এজন যুৱকক হত্যা কৰা হৈছে। ধনীৰাম গগৈ নামৰ এজন যুৱকৰ বিৰুদ্ধে এটা কাণ্ডৰ অভিযোগ উত্থাপন হৈছে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মিটং নদীৰ সমীপতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা কাণ্ড সংঘটিত কৰি গৌৰীসাগৰ থানাত আত্মসমৰ্পণ কৰিছে ধনীৰামে। ঘটনাস্থলীত উপস্থিত হৈছে গৌৰীসাগৰ আৰক্ষীৰ লগতে SP মইদুল ইছলাম। আন এটা খবৰ হৈছে বিদ্যালয় নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ'ল 800 বছৰীয়া পুৰণি মন্দিৰ। ব্ৰেকিং নিউজ মুহূৰ্তত কংগ্ৰেছ শাসিত তেলেংগানাত মন্দিৰৰ ওপৰত চলিছে বুলডোজাৰ। বুলডোজাৰেৰে ভাঙি দিয়া হ'ল ঐতিহাসিক শিৱ মন্দিৰ। এই মুহূৰ্তত বিগ ব্ৰেকিং, মন্দিৰত বুলডোজাৰত চলাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি। মন্দিৰত বুলডোজাৰ চলাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি। ডাঙৰ খবৰ, চৰকাৰী অনুমোদিত বিদ্যালয় নিৰ্মাণৰ বাবে বেদখল মুক্ত কৰিছিল প্ৰশাসনে। মন্দিৰ ধ্বংস কাৰ্যক লৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী। বিদ্যালয় নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ'ল 800 বছৰীয়া পুৰণি মন্দিৰ। পৰৱৰ্তী খবৰ, তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ গৈ খলটেকত পৰিছে বিজয়। এই মুহূৰ্তত ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ জনাইছো। চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নম্বৰ গোটাব পৰা নাই TVK। 238খন আসন বিশিষ্ট তামিলনাডুত চৰকাৰ গঠনৰ বাবে লাগে 118খন আসন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় 118খন আসন নাছিল কোনো দলৰ হাতত। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় 118খন আসন কোনো দলৰ হাতত নাছিল। ইয়াৰ পিছতে বৃহৎ সমৰ্থনত জয়ী হোৱা TVK সংগ দিছিল আন দলে। কংগ্ৰেছৰ 4জন বিধায়ক, AMMKৰ এজন বিধায়ক অন্তৰ্ধান। কংগ্ৰেছৰ বিধায়ক কেইজনে সমৰ্থন কৰিছিল থালাপতি বিজয়ক। সমৰ্থন আগবঢ়াই উপ মুখ্যমন্ত্ৰী পদৰ দাবী IUML দলৰ। আজি শপত গ্ৰহণৰ বাবে সাজু হৈছিল বিজয় থালাপতি বিধায়কসকল। ইয়াৰ মাজতেই একাংশ বিধায়ক অন্তৰ্ধান হোৱাক লৈ বিভ্ৰান্তি। TVK দলে চৰকাৰ গঠন কৰাটো এতিয়াও অনিশ্চয়তা। তামিলনাডুৰ চৰকাৰ গঠন কৰিবলৈ গৈ খলটেকত পৰিছে বিজয়। পৰৱৰ্তী খবৰ, বিধানসভাত আহিয়েই কি প্ৰশ্ন উত্থাপন কৰিব মৌলানা বদৰুদ্দিন আজমলে। উচ্ছেদ বন্ধ কৰাৰ দাবীৰে বিধানসভালৈ আহিব বদৰুদ্দিন আজমল। প্ৰথম দিনাই আজমলে ক'ব গোটেই অসমক বন্ধ হ'ব লাগে উচ্ছেদ। প্ৰথম দিনাই আজমলে ক'ব গোটেই অসমত বন্ধ হ'ব লাগে উচ্ছেদ। ৰাজ্যৰ সকলো উচ্ছেদিতক দিব লাগিব সংস্থাপন। ৰাজ্যৰ সকলো উচ্ছেদিতক সংস্থাপন দিব লাগিব। ধৰ্ম নিৰপেক্ষ কাম নকৰিলে চৰকাৰৰ বিৰুদ্ধে সৰব স্থিতি গ্ৰহণ কৰিম। দবকাত এই মন্তব্য AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ। জনাইছো পৰৱৰ্তী খবৰ, ভোট চুৰিক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।
ভোট চুৰিক লৈ পুনৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ। ব্ৰেকিং নিউজ, ভোট চুৰি কৰি অসমত নিৰ্বাচন জিকিলে বিজেপিয়ে। পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰি নিৰ্বাচন জয়ী হৈছে বিজেপিয়ে। এই মুহূৰ্তত ব্ৰেকিং নিউজ, পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰি নিৰ্বাচন জয়ী হৈছে। পূৰ্বে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানাত হৈছিল ভোট চুৰি। সকলো তথ্য ভাঙি ধৰাৰ দাবী ৰাহুল গান্ধীৰ। সকলো তথ্য ভাঙি ধৰাৰ দাবী জনাইছে। ভোট চুৰি কৰাৰ চিষ্টেম বনাইছে বিজেপি নিৰ্বাচন আয়োগে। লাখ লাখ নাম কৰ্তন কৰি নতুন নাম সংযোজন কৰে নিৰ্বাচন আয়োগে। বিজেপিয়ে ভাবিছে তেওঁলোকৰ অভিসন্ধি কোনেও গম পোৱা নাই, কিন্তু শীঘ্ৰেই এই ষড়যন্ত্ৰ ফাদিল কৰাৰ সময় আহিব। জনতায়ো ইতিমধ্যে এই কথা গম পাইছে। জনতায়ো ইতিমধ্যে এই কথা সকলো গম পাইছে। ভোট চুৰিক লৈ পুনৰ মহাবিস্ফোৰণ ঘটাইছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে ভোট চুৰি হৈছে, ভোট চুৰি কৰি অসমত নিৰ্বাচনত জিকিছে বিজেপিয়ে। কেৱল সিমানেই নহয়, পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে হেনো বিজেপিয়ে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।